তাৰ পিছদিনা ন্যায়ৰ কাৰণে ময়ো নামিম ৰাস্তাত, কাৰণ ন্যায়টোতো ন্যায়ালয়ে দিব। মই নাভাবো যে আমি বৰঠাকুৰক মাতিছে, লগত গৈছে, কিন্তু SITয়ে গৰিমাৰ গাৰ্গৰ পৰা কিছুমান ইনফৰমেশ্যন ল'বলগীয়া আছিলে। আমি কৈছিলোঁ ঘৰত ল'ম নেকি, তেখেতে কৈছে যে ঘৰত নালাগে, মই নিজে CIDত যাম, আৰু সেইকাৰণে তেওঁ CIDত আহিছে। কিন্তু আমি তেওঁক কৈছিলোঁ যে লাগিলে আমি আপোনাৰ ঘৰত যাম, কিন্তু তেওঁ নিজেই CID অফিচত আহিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। এইটোতো আজি IGPয়ে প্ৰেছ কনফাৰেন্স অলৰেডি গুৱাহাটীত দি দিছে ৰাতিপুৱা। স্যার, এটা কথা বিৰোধী দলে সদায় কিন্তু সমালোচনা কৰিছে যে বিজেপি কিয় জাষ্টিছত জুবিন কৰিছে, আপুনি কেতিয়া নামিব সেইটো হেৰিলৈকে সুধি আছে। ময়ো নামি আছো চাৰ্জশ্বিট দিয়াৰ পিছদিনা, যিদিনাখন চাৰ্জশ্বিট দিম তাৰ পিছদিনা ন্যায়ৰ কাৰণে ময়ো নামিম ৰাস্তাত, সেইটো ন্যায়ালয়ে দিব। মইতো মুখ্যমন্ত্ৰীয়ে, মইতো চিফ জাষ্টিছ নহয়। গতিকে যিদিনাখনে আমি SIT ৰিপৰ্ট দি দিম, পিছদিনাখনৰ পৰা ৰাস্তাত ময়ো নামিম, কাৰণ ময়োতো জাষ্টিছ ফৰ জুবিনতে আছো। ন্যায়ালয়ৰ ওপৰত আস্থা ৰাখিব লাগে, আৰু ন্যায়ালয়েও সোনকালে জাজমেণ্ট দিব লাগে, এইটোৱে কথা। একো SUP দিয়া নাই। ৰাতি 10টাৰ পিছত কোন যাব লাগে? ৰাতি 10টাৰ পিছত অসমত কোনো কামাখ্যা মন্দিৰতো নাযায়। এনে কিছুমান কথা কৈ মানুহক উত্তেজিত কৰিব নালাগে, লাগিলে তেওঁ যোনেই নহওক কিয়। ৰাতি 10টাৰ পিছত মানুহ কামাখ্যা মন্দিৰতো নাযায়, 10টা বজাৰ পিছত কোনো মন্দিৰত নাযায়, কোনো কলেজত নাযায়, কোনো ইউনিভাৰ্চিটিত নাযায়। ৰাতি সোণাপুৰত লোকেল মানুহ থাকেতো, তেওঁলোকে ইমান মৰমেৰে জেগাখন এৰি দিছে। এতিয়া তেওঁলোকক গোটেই ৰাতি আমি দিগদাৰি কৰি থাকিম নেকি? মোৰ ঘৰৰ কাষত সমাধি আছে, মই ইমান মৰমেৰে মাটিখিনি দিছোঁ, এতিয়া তেওঁলোকক গোটেই ৰাতি আমি কষ্ট দি থাকিম নেকি? গতিকে এইটোতো মানুহে বুজিব লাগিব যে তাত কাষত ওচৰ চুবুৰীয়াও আছে। এনে আৰু মানুহক উত্তেজিত কৰিব খুজিলেইতো নহ'ব। মই ৰীতা চৌধুৰীৰ বক্তব্যটো দেখিছোঁ, মোৰ ভাল লগা নাই কথাখিনি, কাৰণ তেওঁ আকৌ কৈছে ইয়াৰ পৰা মানসিক বেয়া হ'ব, ৰাস্তাত নামি আহিব। তাৰমানে ইনডাইৰেক্টলি মানুহক উত্তেজিত কৰি আছে, আৰু আমি উত্তেজিত কৰিব বিচৰা সকলোৰে বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব। ৰাতিপুৱা 6টাৰ পৰা 10টা ইমান সময় আছে, আৰু সময় লাগিব। মানুহ প্লেনেটৰিয়ামত নাযায়, ইউনিভাৰ্চিটিত নাযায়, ছায়েন্স মিউজিয়ামত নাযায়, কামাখ্যা মন্দিৰত নাযায়। ৰাতি 10টাৰ পিছত কোন যাব? তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগিব? সিহঁতি কি পঢ়া শুনা কৰিব নালাগিব? সিহঁতৰোতো এটা জীৱন আছে, যোনে মাটিখিনি মৰমত দিলে। গতিকে চৰকাৰে উত্তেজিত কৰিব পৰা শক্তিবিলাকৰ বিৰুদ্ধে কঠোৰ হ'ব। একমাহ মই মনে মনে আছিলোঁ, তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকা সমাধিটোতো 10টা বজাৰ পিছত কোনো নাযায়। এইবিলাক অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব খুজিছে? জুবিনে জীয়াই থাকোঁতেতো কেতিয়াও কোৱা নাছিল যে ভূপেন হাজৰিকাৰ সমাধিটো ৰাতি 10টাৰ পিছত মুকলি কৰি দিয়ক। যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় কওঁ? কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি 10টা বজাৰ পিছত ভূপেন হাজৰিকাৰ সমাধিটো খুলি দিয়ক বুলি? যিটো কাম জুবিনে জীয়াই থকা দিনত কৰা নাছিল, জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায়। ক'ব পাৰে 10টা জেগাত 10:30 কৰি দিয়ক, বেলেগ কথা। বোলে 10টাৰ জেগাত 11টা কৰি দিয়ক, বেলেগ কথা। কিন্তু এইবিলাক কি কথা? নতুন ল'ৰা উত্তেজিত হৈ যাব। নতুন ল'ৰাৰ আৰু বেলেগ কাম নাই, উত্তেজিত হ'ব। নিজৰ অসমত নিজে উত্তেজিত হ'ব। অসমখন তেওঁলোকৰ জন্মভূমি নহয়, নতুন ল'ৰাৰ অসমখন মাতৃভূমি নহয়। নতুন ল'ৰাই মোতকৈ অসমক বেছি ভাল পায়, সেইকাৰণে অসমত আজিলৈকে এটাও গণ্ডগোল হোৱা নাই। 26ৰ ইলেকশ্যনততো মানুহে আমাকে বেছি ভোট দিব। জুবিনক ছিংগাপুৰৰ পৰা আনিলোঁ, জুবিনক ইমান ধুনীয়াকৈ আমি অন্ত্যেষ্টিক্ৰিয়া কৰিলোঁ, জুবিনৰ ন্যায় দিম, চাৰ্জশ্বিট দিম। গতিকে যদি মইতো ৰাজনীতিৰ পৰা জুবিনক 1000 কিলোমিটাৰ দূৰত ৰাখিম, কিন্তু যদি জুবিনৰ নাম লৈ কোনোবাই ভোট দিয়ে, সকলোৱে বিজেপিক প্ৰথম চিন্তা কৰিব যে বিজেপিয়ে ইমান ধুনীয়াকৈ জুবিনৰ কামবিলাক এটাৰ পিছত এটাকৈ কৰি গৈছে। কিন্তু মই জুবিনৰ নামত ভোট নিবিচাৰোঁ, তেওঁ ৰাজনীতিৰ পৰা 1000 কিলোমিটাৰ দূৰত থকাটো মই বিচাৰোঁ। কোনো এইবিলাক ইছ্যু নাই। এইটো ইছ্যু বিৰোধীয়ে জীয়াই ৰাখিছে এগেইনষ্ট হিন্দু ছ'চাইটি। অখিল গগৈয়ে জীয়াই ৰাখিছে নট এগেইনষ্ট বিজেপি, এগেইনষ্ট হিন্দু। কয় জুবিনৰ জাতি নাই, কি তেওঁ অসমীয়া নহয়? জুবিনৰ ধৰ্ম নাই, তেওঁ কি হিন্দু নহয়? তাৰমানে অখিল গগৈৰ দৰে মানুহবিলাকে জুবিনক বিজেপিৰ বিৰুদ্ধেতো ব্যৱহাৰ কৰি লাভ নাই। বিজেপিটো ইলেকশ্যনত জিকিবই, হিন্দু সমাজক দুৰ্বল কৰাৰ কাৰণে ব্যৱহাৰ কৰি আছে।